কি হৈছিলে ইয়াত বেলেগুৰিত? ইয়াত আমি ইফতাৰ কৰি আহিছোঁ কালি জাষ্ট বজাৰত। অহাৰ লগে লগে শব্দ পাইছোঁ, অহাৰ লগে লগে আমি চাইছোঁ এইফালে দেখোন বাইক এখনে দুজন মানুহ খুন্দিয়াই বাইকখন পলাই গ'ল। ইমান স্পীডে গৈছে বাইকখন, মানে 90-80 হ'ব স্পীড বাইকখন, ইমান স্পীডত গৈছে। একচুৱেলি আমাৰ এইখিনি জেগাত বজাৰ হয়, এইখিনি জেগাত বেৰিকেডৰ প্ৰয়োজন, কাৰণ এইখিনিত ওপৰফালে কমচে কম 1000 ঘৰ মানুহ আছে আৰু এইখন বজাৰ, ইয়াত বেৰিকেড নাই। ইয়াত যদি বেৰিকেড নিদিয়ে এক্সিডেণ্ট হৈয়ে থাকিব আৰু কেইবাটা এক্সিডেণ্ট হ'ল, কিমান মানুহ মৰিছে ইয়াত। গতিকে আমি এইটো আমাৰ হোজাই প্ৰশাসনক মই এইটো ৰিকুৱেষ্ট কৰিছোঁ যে ইয়াত আমাৰ ইমাৰ্জেঞ্চি আমাৰ ইয়াত বেৰিকেড দিব লাগে আৰু বেৰিকেড নহ'লে ইয়াত এক্সিডেণ্ট হৈয়ে থাকিব। ৰাস্তাৰ দুইফালে বেৰিকেড হ'ব লাগে, অলপ হেভিকে ডাঙৰ বেৰিকেড বনাই দিব লাগে। কোনখিনি স্থান? আমাৰ মেইন ভেলুগুৰি বজাৰ, মেইন ভেলুগুৰি বজাৰত আমাৰ বেৰিকেড লাগে আৰু বেৰিকেড ইয়াত দিবলৈ আমি গোটেই ৰাইজে এইটো দাবী জনাইছোঁ, ইয়াত বেৰিকেড দিবই লাগে আমাৰ। যিহেতু ইয়াত ক্ৰচিং নাই আৰু মানুহখিনি অহা যোৱা কৰে, ৰাস্তাৰ ইফাল সিফাল হয়, ইয়াত অভাৰ ব্ৰিজ নাই, গতিকে ইয়াত বেৰিকেড হ'ব লাগে। যিহেতু বজাৰ হয়, বজাৰত যদি বেৰিকেড নাথাকে, বজাৰত মানুহ অহা যোৱা থাকে, সৰু পোৱালি অহা যোৱা কৰি থাকে, ডাঙৰ মানুহ অহা যোৱা কৰি থাকে। কমচে কম ইয়াত 20টাৰ ওপৰত এক্সিডেণ্ট হৈ গ'ল। 20টা এক্সিডেণ্ট হৈছে যদি ইয়াৰ পৰা কমচে কম 10টা মানুহ মৰিলে আৰু 10টা মানুহ যেনে তেনে জীয়াই আছে। বৰ্তমান দুৰ্ঘটনাটো কেনেকৈ হৈছে? মানে কি দুৰ্ঘটনাটো এতিয়া হৈছে, মানুহ দুজন পাৰ হৈ আছিলে, পুৰা মাইকী মানুহ এজনী আৰু সৰু পোৱালি ল'ৰা এটা পাৰ হৈ আছিলে। বাইকখন 80-90 স্পীডত আহিছে ইয়াত। তেতিয়া এই মানুহখিনি পাৰ হওঁতে বাইকে খুন্দিয়াই বাইকখন পলাই গ'ল। মানুহকেইটাক যিখিনি মানুহ এক্সিডেণ্ট হৈছে সিহঁতক আমি লোকেল গাড়ী এখন দি ডবকা হস্পিটেলত পঠাইছোঁ। ইমাৰ্জেঞ্চি পুলিচো আহিছিলে, এতিয়া পুলিচ কল কৰিছোঁ, পুলিচ আহি গৈছে, বাইকখন ধৰিব পৰা নাই আৰু মানুহখিনিক ইমাৰ্জেঞ্চি আমাৰ লোকেল গাড়ী দি এতিয়া হস্পিটেলত পঠোৱা হৈছে। ডবকা লাইফ কেয়াৰত নেকি? ডবকা নহয়, ডবকা চৰকাৰী হস্পিটেলত গৈছে। মানুহখিনি এজন মানুহ বাচিব না মৰিব গেৰাণ্টি নাই ইয়াত এজনৰ। সৰু পোৱালিটো বাচাৰ আশা আছে, হ'লেও মানে বহুত গুৰুত্বভাৱে আঘাত পাইছে আৰু মাথা চাথা ফালি গৈছে। গতিকে এইটো আমাৰ হোজাই প্ৰশাসনক ৰিকুৱেষ্ট কৰিছোঁ, আহ্বান জনাইছোঁ যে আমাৰ ইয়াত ইমাৰ্জেঞ্চি আমাৰ ইয়াত বেৰিকেড লাগে, বেৰিকেড দিব লাগে। আমি গোটেই ৰাইজে দাবী জনাইছোঁ।